বহুতো ষ্টুডেণ্টছে কমেণ্টত জনাই আছিল যে MCQৰ কাৰণে সিহঁতৰ ভয় লাগি আছে। তো চ' এইবাৰ থিয়ৰীত আমাৰ ইমান এটা ভয় নাই, কাৰণ কমন অলৰেডি দি থৈ দিছোঁ আৰু ৰিপিট হোৱাখিনি আহি থাকে। তো সেইখিনি তোমালোকে চাবা, কিন্তু MCQত প্ৰিডিক্ট কৰিব নোৱাৰি কেনেকুৱা নিচিনা কুৱেশ্যন আহে, তো ক'ব নোৱাৰি কি আহে। তো সেইটো কাৰণে বহুতো ষ্টুডেণ্টৰ ভয় লাগি আছে। আৰু MCQ কৰিব যাওঁতে বহুতো ষ্টুডেণ্টৰ কি হয়, এক্সাম হলতো কনফিউজন লাগি যায়, যাৰ ফলত সিহঁতৰ ভুল হৈ যায়গৈ। আৰু তাতে এইবাৰ এটা নতুন নিয়মো আছে, তোমালোকে জানা যে ডেছক্ৰিপটিভত তোমালোকে ধৰি লোৱা 45ৰ ভিতৰত 45 পাই গ'লাগৈ, কিন্তু MCQত যদি তোমালোকে 13ৰ তলত পোৱা, 13ৰ তলত পোৱা, তেনেহ'লে কিন্তু ফেইল হৈ যাবাগৈ। তো এই কথাটো মনত ৰাখিবা। সেইটো কাৰণে কি হৈছে, তোমালোকে MCQত মিনিমাম 13 পাবই লাগিব। আৰু চোৱা, বহুতো এনেকুৱা ষ্টুডেণ্ট আছে যোনে ফুল মাৰ্কছ পাব বিচাৰে। ডেছক্ৰিপটিভত সিহঁতে 45ৰ ভিতৰত 45 পাই যায়, কিন্তু ভুল ক'ত হয়, ভুল হৈ যায় MCQত। আৰু এনেকুৱা নহয় যে গোটেইখিনি তোমালোকে জনা MCQ আহিব। যিমানে চোকা ষ্টুডেণ্ট নহওক কিয়, এটা দুটা নজনা MCQ কিন্তু পায়ে এক্সামত। তো সেইটো কাৰণে যদি ফুল মাৰ্কছ পাব বিচাৰিছা, তেনেহ'লে এই MCQটো কিন্তু অকণমান ষ্ট্ৰং বনাব লাগিব। তো আজি চিন্তা নাই, কাৰণ আজি এই ভিডিঅ'ত আমি তাকে ডিছকাছ কৰিম। তোমালোকে যদি নিজৰ ৰিজাল্টটো ভাল কৰিব বিচাৰিছা আৰু নিজৰ মা দেউতাক প্ৰাউড কৰাম বুলি ভাবিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ চোৱা, আমাৰ ভিডিঅ' চোৱাটো বহুতো ষ্টুডেণ্টে চায়, হাজাৰ হাজাৰ ষ্টুডেণ্টে চায়, কিন্তু মেইন কথাটো হৈছে তোমালোকে ফ'ল' কৰিছা নে নাই। তো তোমালোক যদি অকণমানো চিৰিয়াছ আছা মেট্ৰিক পৰীক্ষাৰ বাবে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, কাৰণ তোমালোকে ওৱান অফ দ্য বেষ্ট চেনেল চাই আছা মেট্ৰিক পৰীক্ষাৰ বাবে। তো আহা আমি প্ৰথম ট্ৰিকটোলৈ যাওঁ, সময় ৱেষ্ট নকৰাকৈ, কাৰণ এইখিনি সময় খুবেই তোমালোকৰ গুৰুত্বপূৰ্ণ হয়। তো চোৱা, এক্সামত তোমালোকে মেক্সিমাম এনেকুৱা নিচিনা MCQ দেখা পাবা এছাৰচন ৰিজনত, য'ত কি হয়, তোমালোকৰ এছাৰচনটো শুদ্ধ শুদ্ধ নিচিনা লাগে, ৰিজনটো তোমালোকৰ শুদ্ধ শুদ্ধ নিচিনাই লাগে। কিন্তু কনফিউজনটো আহে অপশ্যন এত দিম নে বিত দিম, বোথ A and R are true, R is correct explanation of A, নে বোথ A and R are true, R is not the correct explanation of A। তো ইয়াত কিন্তু কথা এটা আছে, ইয়াত তোমালোকে যদি কুৱেশ্যন বেংক আদিটো চোৱা, মেক্সিমাম দেখা পাবা যে ইয়াত তোমালোকৰ প্ৰথম A নম্বৰ অপশ্যনটোৱে কাৰেক্ট থাকে। তো যদি দুটা কাৰেক্ট হয়, তেনেহ'লে মেক্সিমাম চান্স থাকে যে both A and R are true and R is correct explanation of A হ'ব, তেনেকুৱা নিচিনা লাগে। তো ইয়াত ছেকেণ্ড নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, ইয়াতো ঢেৰ দীঘলীয়া কিবা কিবি লিখি থৈ দিছে। এছাৰচনত দিছে 10 May 1994 was a red letter day in the annals of South African history। তো ইয়াত মেক্সিমাম ষ্টুডেণ্টে ভাবিব ইয়াত কি কৈছে, একো দেখোন বুজিয়ে পোৱা নাই। তো হ'লে এইটো কিন্তু কাৰেক্ট হয় আচলতে এছাৰচনটো। আৰু ৰিজনত কি দিছে, ইট ৱাজ অন দিছ ডে দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইলেকশ্যন ৱেৰ হেল্ড। তো এনেকুৱা নিচিনা যদি তোমালোকে বৰ দীঘলীয়া কিবা কিবি দি থোৱা দেখা পোৱা, তেনেহ'লে মেক্সিমাম চান্স আছে যে তোমালোকৰ A নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। তো ইয়াত চোৱা, মই কোৱা নাই যে প্ৰতিবাৰে Aটোৱে কাৰেক্ট হ'ব, কেতিয়াবা Bটো কাৰেক্ট হ'ব পাৰে। কিন্তু ধৰি লোৱা তোমালোকে এনচাৰটো নাজানা, তেতিয়াহে এই ট্ৰিকটো তোমালোকে ইউজ কৰি দিবা। নেক্সট আমি আহিছোঁ আমাৰ ছেকেণ্ড নম্বৰ ট্ৰিকটোলৈ, যোনটো বহুত হেল্পফুল হ'ব তোমালোকক, কাৰণ এনেকুৱা নিচিনা MCQ তোমালোকে পাবাই। ইয়াত কি কৰে, তোমালোকক ছিকুৱেঞ্চত এৰেঞ্জ কৰিব দিয়ে। তো এনেকুৱা নিচিনা যদি দিয়ে, তেনেহ'লে বেছি তোমালোকে ভয় খাই নাযাবা। ইয়াত তোমালোকে চোৱা, দুটা এনচাৰ একে একে আখৰ দি ক'ত ষ্টাৰ্ট হৈছে, চোৱা B নম্বৰটো S দি ষ্টাৰ্ট হৈছে, C নম্বৰটো S দি ষ্টাৰ্ট হৈছে। তো মেক্সিমাম চান্স আছে অপশ্যনটো হয় B হ'ব বা C হ'ব। ইয়াতো তোমালোকে লাগিলে ভালকৈ চাই লোৱা। প্ৰাঞ্জল কেম আপ টু দেয়াৰ উইণ্ড' এণ্ড আস্কড, ইয়াত প্ৰাঞ্জল নহয়, এইটো আচলতে টি ভেণ্ডৰ হ'ব লাগে। ছাৰ চাহাব, আৰু কি আছে, গিভ আছ 2 কাপ। এইটো প্ৰথম আহিছিলে, এই লাইনটো প্ৰথম হৈছিলে। সিহঁতে ট্ৰেইনখন ষ্টাৰ্ট হোৱাৰ আগতে কি কৰিছিলে, চাহ খাই লৈছিলে। এছটো প্ৰথম আহিব, তাৰপিছত কি আছিলে, দ্য ট্ৰেইন পুলড আউট অফ দ্য ষ্টেচন। তাৰপিছত কি হৈছিলে, ট্ৰেইনখন ষ্টেচনৰ পৰা এৰিছিলে। তো সেইটো কাৰণে কি হ'ব, ইয়াত তোমালোকে চোৱা, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C, SQRP। তো এতিয়া আৰু গোটেইখিনি মিলাই থাকিব নালাগে, তোমালোকে গমে পালা যে Cটো কাৰেক্ট হ'ব। এনেকুৱাকৈ তোমালোকে সময় বচাব পাৰিবা। আৰু চোৱা, যোনটো কাৰেক্ট এনচাৰ হয় ন, তাৰ নিচিনা তোমালোকে দুটামান দেখা পাবা, যেনেকৈ B আৰু Cটো অলম'ষ্ট একেই আছিলে। প্ৰথম S আছিলে আৰু শেষৰটো P দিয়ে শেষ হৈছিলে। তো ইয়াত B আৰু C মাজত তোমালোকে গম পাই গৈছিলা যে এই দুটাৰ ভিতৰতে এটা হ'ব। তো এইটো ট্ৰিক ইউজ কৰি তোমালোকে দুটামান ভুল অপশ্যন এলিমিনেট কৰি দিব পাৰিবা। গমে পাই যাবা যে বাকীকেইটা নহয়, এই দুটাৰ ভিতৰতে এটা হ'ব। তো তেনেকুৱা নিচিনা চিয়ৰিটি তোমালোকে পাই যাবা। আৰু এই ছেকেণ্ড নম্বৰ ট্ৰিকটো ইয়াতো কাম আহিব। ইয়াত তোমালোকে চোৱা, মেথছ দ্য ফলোইং MCQ তোমালোকে পাবাই 100%, দুটামান আহিবই। তো ইয়াত তোমালোকে জানাটো চাবা, নাজানাখিনিত ইমান মাথা মাৰি নাথাকিবা, যোনটো জানা সেইটো তোমালোকে চাবা। তো ইয়াত কি দিছে, তো ইয়াত আমি এটা কথা জানো, চাই গৰম চাই, এই কথাষাৰ কোনে কৈছিলে, চাহ বিক্ৰেতা এজনে কৈছিলে, ভেণ্ডৰজনে কৈছিলে। তো ইয়াত আমাৰ 1 নম্বৰটো C হ'ব, আমি এইটো গমে পাই গ'লোগৈ। এতিয়া আমি গোটেইখিনি মিলাই নাথাকোঁ, এতিয়া আমি ডাইৰেক্ট অপশ্যনত চাম 1 নম্বৰটো C ক'ত আছে। অপশ্যন নম্বৰ 8 তোমালোকে চোৱা, 1 to C দিছে। তো এতিয়া বাকীখিনিত মাথা মাৰি থাকি লাভ নাই, কাৰণ এতিয়া আমি গমে পাই গ'লোঁ যে অপশ্যন নম্বৰ Aটোৱে কাৰেক্ট হ'ব। তো বাকীখিনি তোমালোকে ইমান টাইম ৱেষ্ট কৰিব নালাগে, সোনকালেও কৰিব পাৰিবা। আৰু যদিও বাকীখিনি তোমালোকে নাজানিছিলা, এটা জানিয়ে গোটেইটো তোমালোকে ছল্ভ কৰিব পাৰিবা। ইয়াত অপশ্যন নম্বৰ Aটো কাৰেক্ট হ'ব। নেক্সট এতিয়া আমি 3 নম্বৰটো চাম। এইটো আৰু অকণমান সাংঘাতিক হ'বলৈ গৈ আছে, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো ইয়াত কি হয়, তোমালোকে চোৱা, কুৰ্গ ইজ ফেমাছ ফৰ ইটছ, কফি প্লেণ্টেশ্যন আছে, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট আছে, স্পাইচেছ আছে, আৰু অল অফ দ্য এবভ। তো তোমালোকে যেতিয়া দেখা পাবা যে অল অফ দ্য এবভ বা বোথ A and B তেনেকুৱা নিচিনা যদি অপশ্যন থাকে, মেক্সিমাম টাইম কিন্তু সেইটোৱে কাৰেক্ট হয়। ইয়াতো তোমালোকৰ D নম্বৰ অপশ্যনটোৱে কাৰেক্ট হৈছে। অকল ইংলিছ বুলিয়ে নহয়, বাকীবিলাক ছাবজেক্টৰ কাৰণেও কৈছোঁ, আৰু কম্পিটিটিভ এক্সামবিলাকতো তোমালোকে চাবা, সেই অল অফ দ্য এবভ এনচাৰটো কিন্তু মষ্ট অফ দ্য টাইম কাৰেক্ট হয়। তো ইয়াত তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত কি দিছে,
ইন কুৰ্গ ছেপ্টেম্বৰ টু মাৰ্চ ইজ দ্য মষ্ট প্লিজেণ্ট ছিজন ফৰ টুৰিষ্ট বিকজ ইয়াত কোনটো কাৰেক্ট হ'ব ইয়াত তোমালোকে চোৱা এ আছে বি আছে চি আছে আৰু ডিত কি দিছে ব'থ এ এণ্ড বি তো ইয়াতো কিন্তু তোমালোকৰ ব'থ এ এণ্ড বিটোহে কাৰেক্ট হ'ব তো তেনেকুৱা নিচিনা হয় তো তোমালোকে যদি এনেকুৱা নিচিনা কুৱেশ্যন দেখা পোৱা তাত যদি অপশ্যনত ব'থ এ এণ্ড বি থাকে বা অল অফ দ্য এবভ থাকে তো সেইখিনি নৰ্মেলি কাৰেক্ট হয় তো এতিয়া আমি যাম আমাৰ 4 নম্বৰ পইণ্টটোলৈ কিন্তু তালৈ যোৱাৰ আগতে এটা ৰিকুৱেষ্ট আছে তোমালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা ছাপোৰ্ট কৰি যাবা তো মই তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম যাতে তোমালোকে লেটাৰ ষ্টাৰ ডিষ্টিংশ্যন আদিলৈ পাছ কৰিব পাৰা তো আমি ভিডিঅ'ছ দি আছোঁ আৰু দিও যাম আগলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিক পৰীক্ষা তোমালোকৰ ভাল হ'বই তো তোমালোকে আৰু এটা কাম এটা কৰিবা তোমালোকে কমেণ্টত জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কাৰণ আমাৰো জানিবলৈ মন যায় যে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আমাক ষ্টুডেণ্টে চাই আছে বৰকৈ তো সেইটো কাৰণে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা বাৰু মই ছাপোৰ্ট কৰি যাম যিমান পাৰোঁ তোমালোকক যাতে মেট্ৰিক পৰীক্ষা ভাল হয় তোমালোকে আমাক ছাপোৰ্ট কৰিবা নেক্সট এতিয়া আমি আহিছোঁ 4 নম্বৰ ট্ৰিকটোলৈ তো চ' এইটো কথা এটা আছে এইটো ফেক্ট এটা হয় যে মেক্সিমাম ক্ষেত্ৰতে কুৱেশ্যন পেপাৰবিলাক যদি তোমালোকে চোৱা তাত তোমালোকে দেখা পাবা যোনখিনি এনচাৰ বেংক থাকে তাত তোমালোকে চালে গম পাবা যে মেক্সিমাম ক্ষেত্ৰত কিন্তু এনচাৰটো বি বা চি অপশ্যনে থাকে তো এনেই কোৱা নাই তোমালোকে লাগিলে কুৱেশ্যন পেপাৰবিলাক চাবা তাৰ এনচাৰ কিখিনি চাব পাৰা তোমালোকে দেখিবা যে মষ্ট অফ দ্য কেছ তোমালোকৰ অপশ্যন নম্বৰ বিটো কিন্তু কাৰেক্ট থাকে তো যদি তোমালোকে কিবা কুৱেশ্যন নাজানা তেনেহ'লে বিত তোমালোকে দি থৈ গুচি আহিব পাৰা চ' মেক্সিমাম এনচাৰ অপশ্যন বিত থাকে ছেকেণ্ড হায়েষ্ট কিন্তু চি নম্বৰ অপশ্যনটোত থাকে তো যেতিয়া এক্সামিনাৰে প্ৰশ্ন কাটে তো প্ৰথম অপশ্যনটোতো দিব ট্ৰাই নকৰে কিন্তু ছেকেণ্ডটোতে মেক্সিমাম দি দিয়ে তো সেইটো কাৰণে মেক্সিমাম ক্ষেত্ৰত কিন্তু বি নম্বৰ অপশ্যনটো কাৰেক্ট থাকে তো সেইটো কাৰণে যদি তোমালোকে একোৱে ধৰিব পৰা নাই যে কোনটোত দিম এ বি চি ডি তো তেনেকুৱা নিচিনা যদি একোৱে ধৰিব পৰা নাই তেনেহ'লে বিটোত দি দিবা নেক্সট এতিয়া আমি 5 নম্বৰ ট্ৰিকটোলৈ যাম তো এইটো ট্ৰিক বহুতে ফানি বুলি ভাবিব পৰা যে এনেকুৱা কাম কৰে জানো কিন্তু ট্ৰিকটোৱে কাম কৰে মেক্সিমাম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে আজিলৈ এই ট্ৰিকটোৱে ইউজ কৰি থাকে তো ইয়াত তোমালোকে চোৱা কুৱেশ্যনত সুধিছে দে আৰ ডেছ এণ্ড ডেন্সিং বিকজ দেয়াৰ এক্সামছ আৰ অভাৰ তো ইয়াত শুনি কোনটো ভাল লাগিছে সেইটো তোমালোকে চোৱা প্ৰথম কি দিছে দে আৰ ছিংগিং এণ্ড ডেন্সিং হ'ব নে দে চেং এণ্ড ডেন্সিং দে চাং এণ্ড ডেন্সিং দে হেভ চাং এণ্ড ডেন্সিং তো ইয়াত শুনোতে কোনটো ভাল লাগিছে এই নাম্বাৰটোৱে ভাল লাগিছে যে দে আৰ ছিংগিং এণ্ড ডেন্সিং বিকজ দেয়াৰ এক্সামছ আৰ অভাৰ বাকীকেইটা ইমান এটা মিলা নাই দে চাং এণ্ড ডেন্সিং দে চাং এণ্ড ডেন্সিং তো সেইখিনি ইমান এটা মিলি থকা নাই বা দে হেভো কিয় আহিব দে হেভ চাং এইটোতো মিলি থকা নাই তো ইয়াত কোনটো শুনি ভাল লাগিছে এই নাম্বাৰটো কাৰেক্ট হৈছে আৰু তোমালোকে ভবা মতে ইয়াত এই নাম্বাৰটোৱে কিন্তু কাৰেক্ট এনচাৰটো হয় তো মেক্সিমাম ক্ষেত্ৰত এনেকুৱা হয় গ্ৰামাৰ কৰোঁতে ইংলিছ গ্ৰামাৰ হওক বা আছামিজ গ্ৰামাৰ তো তাত কি হয় তোমালোকে যোনটো শুনি ভাল লাগে সেইটো দি দিবা ইংলিছ গ্ৰামাৰত তো মেক্সিমাম সেইটোৱে হয় তো ইয়াত তোমালোকে চোৱা আই ডেছ মহেশ দিছ উইক আই হেভেন চিন আই ডিডিন চিন আই এম নট চিং আই হেডেন চিন তো ইয়াত আই হেভেন চিনটো বেছি মিলি আছে শুনোতে ভাল লাগি আছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো কিন্তু হেভেন চিনে হয় অপশ্যন নম্বৰ এটোৱে কিন্তু ইয়াত কাৰেক্ট হয় নেক্সট তোমালোকে এনেকুৱা নিচিনা আৰু এটা চোৱা দ্য গংগাছ ফ্ৰম দ্য হিমালয়া তো ইয়াত চোৱা শুনি কোনটো ভাল লাগিছে ফ্ল'জ ফ্ৰম দ্য হিমালয়া এইটো ঠিকে আছে ফ্লিউ ফ্ৰম দ্য হিমালয়া এইটো একদম মিলা নাই দ্য গংগাছ ইজ ফ্ল'য়িং ফ্ৰম দ্য হিমালয়া এইটো মিলা নাই দ্য গংগাছ হেজ বিন ফ্ল'য়িং এইটোও মিলা নাই ফ্ল'জটো মিলিছে দ্য গংগাছ ফ্ল'জ ফ্ৰম দ্য হিমালয়া আৰু ইয়াৰ কাৰেক্ট এনচাৰটো তোমালোকৰ অপশ্যন নম্বৰ এটোৱে হয় আৰু গ্ৰামাৰ কিন্তু মেক্সিমাম তেনেকুৱা হয় যোনটো শুনি ভাল লাগে সেইটোৱে কিন্তু আচলতে এনচাৰ ওলাই যায়গৈ তো যদি কনফিউজ হৈ থাকা এই ট্ৰিকটো ইউজ কৰি দিবা তোমালোকে নেক্সট এতিয়া আমি 6 নম্বৰ ট্ৰিকটোলৈ যাম এইটো কিন্তু তোমালোকক মেথছ কৰোঁতে বা ছায়েন্স কৰোঁতে সহায় কৰিব ছায়েন্সৰ যেতিয়া অংক কৰি থাকিবা তোমালোকে তো মেথছত তোমালোকে এনেকুৱা নিচিনা অপশ্যন দেখা পাবা ইয়াত তোমালোকে চোৱা কি অপশ্যন দিছে 0 1 2 আৰু -1 ইয়াত তোমালোকে এটা নাম্বাৰ দুবাৰ দেখা পাবা 1 এবাৰ পজিটিভত আছে 1টো এবাৰ নেগেটিভত আছে এনেকৈ যিকোনো দুটা অপশ্যনৰ ভিতৰত তোমালোকৰ কাৰেক্টটো ওলাই যাবগৈ তো এনেকুৱা নিচিনা তোমালোকে কৰিব পাৰা আৰু এই এনচাৰটো কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো বিয়ে হয় 1 নম্বৰটোৱে কিন্তু কাৰেক্ট এনচাৰ হয় আৰু মেথছত কিন্তু যোনটো কাৰেক্ট এনচাৰ হয় ন তাৰ নিচিনা তোমালোকে দুটা অলমষ্ট একে নিচিনা পাবা তো তেনেকুৱা নিচিনা দেখা যায় তেনেহ'লে তোমালোকে এইটো চোৱা 7 নম্বৰ ধৰি লোৱা এই এনচাৰটো তোমালোকে নাজানা তো ইয়াতো তোমালোকে চোৱা কি তেনেকুৱা নিচিনা আছে ইয়াত তোমালোকে এ নাম্বাৰ আৰু বি নাম্বাৰটো চোৱা এইটো অকণমান অলমষ্ট একে নিচিনা আছে ইয়াত কি দিছে 2 ওপৰত পাৱাৰ কিমান আছে 5 আছে আনটোত আছে 2 আৰু পাৱাৰ আছে -5 তো সেইটো কাৰণে এই দুটাৰ ভিতৰত এটা হ'ব বুলি তোমালোকে গম পাই গৈছাগৈ তো ইয়াত তোমালোকৰ এই দুটাৰ ভিতৰত এটা কাৰেক্ট এনচাৰ হ'ব আৰু হয় ইয়াৰ কাৰেক্ট এনচাৰটো কিন্তু তোমালোকৰ অপশ্যন নম্বৰ এটোৱে হয় তো চোৱা জানিলেতো তোমালোকে জানাটো দিবাই কিন্তু যদি নাজানা কুৱেশ্যন আহে তেনেহ'লে এই ট্ৰিকখিনি ফ'ল' কৰিবা আজি যোনখিনি দেখুওৱা হৈছে তো ইমান আছিলে ট্ৰিককেইটা তোমালোকে চাবা আৰু তাৰোপৰি ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ বাবে আমাৰ চেনেলৰ পৰা ইবুক ওলোৱা হৈছে এই নাম্বাৰখিনি তোমালোকে কণ্টেক্ট কৰিব পাৰা যদি ল'ম বুলি ভাবিছা তাত ইংলিছৰ A to Z পাবা ছ'চিয়েলৰ গোটেইখিনি পাই যাবা তোমালোকে যদি ল'ম বুলি ভাবিছা নাম্বাৰত কণ্টেক্ট কৰিব পাৰা ডেমো PDF দি দিয়া হ'ব তোমালোকক আনকি সেইখন চাই ল'বা তো যদি তোমালোকে ভাল পোৱা ডেমো PDFখন তেনেহ'লে পইচা দি তোমালোকে পেইডখনো ল'ব পাৰিবা
তো ইমান আছিলে লগতে হোৱাটছআপ চেনেলত জইন কৰিবা যিসকলে এতিয়ালৈ জইন কৰা নাই কমপ্লিটলি ফ্ৰী হয় হোৱাটছআপ চেনেলটো লিংকটো মই পিন কমেণ্টত দি দিম তাত ক্লিক কৰা হোৱাটছআপ পেজটো অপেন হ'ব সেই পেজটো ফ'ল' কৰি ৰাখা মই যিমান পাৰোঁ সহায় কৰি যাম তোমালোকে হোৱাটছআপত জইন কৰা তো হোৱাটছআপত আমাৰ 28,000তকৈ অধিক ষ্টুডেণ্টছ হৈ গৈছে তোমালোকে জইন নকৰাকৈ নাথাকিবা আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা